পিপলিবাৰীত পঞ্চশ্বহীদক সহস্ৰদ্ধ স্মৰণ সমূহ গাঁওবাসীৰ অঞ্চলটোত ১৬৯তম বাৰ্ষিক সভা মহোৎসৱ উপলক্ষে তিনিদিনীয়াকৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু গঞা ৰাইজৰ সহযোগত ১৬৯তম বাৰ্ষিক সভা মহোৎসৱ উদযাপন কৰা হৈছে। পিপলিবাৰী গোসাইঘৰ প্ৰাংগণত ১৪, ১৫ আৰু ১৬ মাঘ, ২৮, ২৯, ৩০ জানুৱাৰী, বুধ, বৃহস্পতি, শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। ৰমেন্দ্ৰ নাৰায়ণ দাসক সভাপতি, দীপেন ঠাকুৰীয়াক উপসভাপতি, মানৱ কুমাৰ দাসক সাধাৰণ সম্পাদক, নিৰ্মল তালুকদাৰক সহকাৰী সম্পাদক হিচাপে লৈ পিপলিবাৰী গাঁও পৰিচালনা সমিতিখন গঠন কৰা হয়। আনহাতে সতীক তালুকদাৰক সভাপতি, অশোক তালুকদাৰক উপসভাপতি, ধ্ৰুৱজ্যোতি ঠাকুৰীয়াক সাধাৰণ সম্পাদক, বিশ্বজিৎ ডেকা আৰু মহেশ বৰ্মনক সহ সম্পাদক দ্বয় হিচাপে লৈ সভা মহোৎসৱ উদযাপন সমিতি এখনো গঠন কৰা হয়। উদ্যোক্তাসকলে জনোৱা অনুসৰি আজি ১৪ মাঘ, ২৮ জানুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ, প্ৰাত প্ৰসংগ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰে পঞ্চশ্বহীদৰ পৰিয়ালবৰ্গই। পিপলিবাৰী ভকতনী সমাজৰ দ্বাৰা নাম প্ৰসংগ ১৬৯ গৰাকী বিশিষ্ট সমাজকৰ্মী, স্থানীয় নিকটৱৰ্তী গাঁৱৰ বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে ১৫ মাঘ, ২৯ জানুৱাৰী বৃহস্পতিবাৰে ৬ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাত প্ৰসংগ, পিপলিবাৰী ভকতনী সমাজৰ দ্বাৰা নাম প্ৰসংগ, ১০ বজাত বন্তি প্ৰজ্বলন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে। ৰাজহুৱা হোমযজ্ঞ, ৰাজহুৱা নাম প্ৰসংগ, হোমযজ্ঞ সমাপন, প্ৰসাদ আৰু ভোগ বিতৰণ, জনসেৱা, কামৰূপীয়া ঢুলীয়া দল, খেলুৱৈৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন, নিশা নাট মঞ্চ কৰিব। GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই ৮:৩০ বজাত নটৰাজ এমছাৰ গ্ৰুপ, বগলছ ৰোডৰ দ্বাৰা নাট্যাভিনয় চলিব। মা মনসা পুতলা থিয়েটাৰ, গন্ধিয়াৰ দ্বাৰা পুতলা নাচ প্ৰদৰ্শন কৰিব। মঞ্চ উদ্বোধন কৰিব বৰভাগৰ অধিবক্তা নয়ন তালুকদাৰে। নিশা ৯ বজাত ৰূপজ্যোতি নাট্য সমাজ, ৰূপটিকা বজালি দুৱাৰ নাট্যাভিনয় উদ্বোধন কৰিব বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পূৰ্বকালতে এইবাৰ ১৬৯তম সভা মহোৎসৱ। আজি ১৬৯ বছৰ আগত আমাৰ সেই সময়ৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানটো গঢ় দিছিল। তাৰে লগত আৰু এটা গঢ় দিছিল যে পিপলিবাৰী পালনাম মহোৎসৱ, ৫ দিনীয়া পালনাম মহোৎসৱ এটা হয়, মানে আহাৰ মাহৰ ১২ তাৰিখৰ পৰা। আৰু এইটো সভা, এই দুটা আমাৰ ডাঙৰ উৎসৱ। ইয়াৰ পিছত আৰু বহুত উৎসৱ আছে, যেনে ধৰক এই লক্ষী পূজা, বিশ্বকৰ্মা পূজা, শিৱৰাত্ৰি, শ্বহীদ দিৱস এইবিলাক আছে। তথাপি আমাৰ সভা মহোৎসৱটো আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ ৩দিনীয়া কাৰ্যসূচী হ'ব। আজি ৰাতিপুৱা আছিল প্ৰাত প্ৰসংগ আছিল, ভকতসকলে প্ৰসংগ কৰিছিল আমাৰ মন্দিৰত। দ্বিতীয়তে আছিল পতাকা উত্তোলন, তৃতীয় কাৰ্যসূচী আছিল শ্বহীদ তৰ্পণ, চতুৰ্থ কাৰ্যসূচী আছিল আমাৰ ১৬৯টা এই পিপলিবাৰীৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা মানে বন্তি প্ৰজ্বলন, আৰু এই ১৬৯টা ব্যক্তিক ১৬৯টা মহিলা গোটৰ মহিলাই সম্বৰ্ধনা জনায় একোখন গামোচাৰে। আমাৰ আছে ধৰক আজি ঢুলীয়া আছে, কালিৰ পৰা আছে ঢুলীয়াও আছে আৰু পাৰ্টি আছে। তাৰপাছত আমাৰ এটা আৰু বিশেষ এটা অনুষ্ঠান হ'ব কালি। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তেখেত কালি আমাৰ ইয়াত আহি এটা অনুষ্ঠান কৰাৰ কথাও আছে। আৰু পৰহিও পাৰ্টি আছে আৰু এই পুতলা নাচ আছে। এইবিলাক মানে কাৰ্যসূচী আছে। এই অঞ্চলত চব মানুহ আহে। আমাৰ ধৰক পিপলিবাৰীৰ লগত ওচৰৰ যিবিলাক গাঁও আছে, পাইকান, বনমজা, বৰণীবাৰী, টেঙাবাৰী, বেতচৰ, চামতা, এই সকলোৰ পৰা মানুহ ইয়াত আহি গোট খায়।